মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে জিজ্ঞাসা চেলেঞ্জাৰ্ছ এক্সামৰ কুৱেশ্যন পেপাৰসমূহ সুধি আছিলা, গতিকে আজিৰ ভিডিঅ'টোত মই তোমালোকৰ বাবে ক্লাছ 5ৰ জিজ্ঞাসা চেলেঞ্জাৰ্ছ এক্সামৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে তোমালোকে চাব পাৰিবা। লগতে আন কোনটো ক্লাছৰ তোমালোকক কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবলৈ নাপাহৰিবা। প্ৰথমতে তোমালোকে চোৱা, গ্ৰুপ এ স্কলাষ্টিক এপ্টিটিউড টেষ্ট অৰ্থাৎ শৈক্ষিক প্ৰৱণতা অভিক্ষাৰ। ইয়াতে টোটেল মাৰ্কছ তোমালোকৰ 40 থাকে, মুঠ নম্বৰ 40 থাকে আৰু প্ৰত্যেকটো প্ৰশ্নৰ বাবে 1 নম্বৰকৈ দিয়া থাকে। ইটছ কুৱেশ্যন কেৰিজ 1 মাৰ্ক। ইয়াতে তোমালোকে প্ৰথমতে যদিহে ভালদৰে চোৱা, বিজ্ঞানৰ প্ৰথম যিটো কুৱেশ্যন আছিল এইটো আছিলে যে ভাইৰাছ কি পদাৰ্থৰে গঠিত? ভাইৰাছেছ আৰ মেড অফ। অপশ্যন আছিলে এ কাৰ্বহাইড্ৰেট আৰু প্ৰটিন, অপশ্যন বিত আছিলে প্ৰটিন আৰু নিউক্লিক এচিড, অপশ্যন চিত আছিলে শৰ্কৰা আৰু চৰ্বি, অপশ্যন নম্বৰ ডিত আছিলে ওপৰৰ আটাইকেইটা। নেক্সট তোমালোকে 2 নম্বৰত কি দিছে চোৱা, তলৰ কোনবিধ উদ্ভিদে শিপাত খাদ্য বস্তু জমা কৰি ৰাখে? হুইচ অফ দ্য ফলোয়িং প্লান্টছ ষ্ট'ৰছ ফুড ইন ৰুটছ? অপশ্যনছ আছিলে গাজৰ, আলু, পিঁয়াজ আৰু আদা। আজিৰ এই ভিডিঅ'ত মই তোমালোক আনচাৰখিনি কৰি দিয়া নাই। যদি তোমালোক আনচাৰখিনি কৰি দিব লাগে তোমালোক কমেণ্ট কৰিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 5ৰ অনলাইন ক্লাছসমূহ কৰি আছা, তোমালোকৰ বাবে ইতিমধ্যে আনচাৰৰ ভিডিঅ'টো আপলোড কৰি দিয়া হৈছে, তোমালোকে অনলাইন ক্লাছত চাব পাৰিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছসমূহ এতিয়াও কৰা নাই বা কৰিব বিচাৰি আছে, ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপ নম্বৰত মেছেজ কৰিবলৈ নাপাহৰিবা। নেক্সট এইটো ছাইডত চোৱা, 8 নম্বৰ প্ৰশ্নটো কি দিছে যে কাঠ এটুকুৰাৰ ভৰ 24 গ্ৰাম আৰু আয়তন 9 চেণ্টিমিটাৰ হ'লে কাঠৰ ঘনত্বটো আমাক উলিয়াবলৈ কৈছে। নেক্সট চোৱা, 9 নম্বৰ প্ৰশ্নটোত দিছে কি পাৰাৰ আকাৰৰ নাম হ'ল। পাৰাৰ আকাৰৰ নাম কি সুধিছে। নেক্সট কুৱেশ্যনটো চোৱা, নেক্সট আমাক এটা কুৱেশ্যন দিছিলে যে মানুহৰ শৰীৰত মুঠ কিমানডাল হাড় থাকে? হাউ মেনি বনছ আৰ দেয়াৰ ইন হিউমেন বডি? ইয়াৰ আনচাৰটো কি হ'ব? 206ডাল। আমাৰ মানুহৰ দেহত কিমানডাল হাড় থাকে? 206ডাল হাড় থাকে। ঠিক তেনেকুৱা ধৰণে 10 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা, তলৰ কোনবিধ স্বচ্ছ পদাৰ্থ? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ ট্ৰান্সপাৰেণ্ট অবজেক্ট? ইয়াৰ স্বচ্ছ পদাৰ্থ কোনটো সদায় সুধিছে। নেক্সট 4 নম্বৰ প্ৰশ্নটো আছিল ডেছে শৰীৰ গঠনত সহায় কৰে? শৰীৰ গঠনত কিহে সহায় কৰে আমাক সুধিছে। এইটো প্ৰটিনে হ'ব কাৰেক্ট এনচাৰ, অপশ্যন নম্বৰ বি। ঠিক আছে। নেক্সট কুৱেশ্যনটো চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব। ঢেকীয়াৰ প্ৰজনন তলৰ কোনটোৰ দ্বাৰা হয়? তাৰপিছত এইটো ছাইডত আছিলে যে তলৰ কোনবিধ মানুহৰ ইন্দ্ৰিয় নহয়? হুইচ অফ দ্য ফলোয়িং ইজ নট এ হিউমেন চেন্স অৰ্গান? নেক্সট কুৱেশ্যনটো চোৱা, 6 নম্বৰ প্ৰশ্নটো, তলৰ কোনবিধ দাঁতৰ ৰোগ? হুইচ অফ দ্য ফলোয়িং ইজ এ ডেণ্টেল ডিজিজ? দাঁতৰ ৰোগ বুলিছে এইটো স্কাৰ্বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চোৱা, মেৰু অঞ্চলত বাস কৰা এবিধ প্ৰাণীৰ নাম সুধিছে। ইয়াতে অপশ্যনবিলাক দিয়া আছে, ইয়াৰ ভিতৰত এবিধ মেৰু অঞ্চলত বাস কৰা প্ৰাণী, এই প্ৰাণীবিধৰ নাম আমাক সুধিছে। নেক্সট চোৱা, 7 নম্বৰ প্ৰশ্নটো, বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম? এইটো কি হ'ব? নাইট্ৰজেন। কিমান পৰিমাণ থাকে? 78.08% বায়ুমণ্ডলত নাইট্ৰজেন গেছ থাকে। ঠিক আছে। নেক্সট এইটো ছাইডত চোৱা, 13 নম্বৰত কি দিছে, আলম্ব বিন্দু হ'ল। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যনটো কি দিছে। নেক্সট কুৱেশ্যনটো আছিলে 14 নম্বৰটো যে বেক্টেৰিয়াৰ কোষত থকা চুলি সদৃশ অংগ কি বুলি কোৱা হয়? তাৰপিছত 21 নম্বৰৰ পৰা এইটো ছাইডত চোৱা, এইটো ছাইডত গণিতৰ মেথমেটিক্সৰ কুৱেশ্যন দিছিলে। 1 কোটিত কিমান মিলিয়ন আমাক সুধিছে। 1 কোটিত কিমান মিলিয়ন? তোমালোকক ক্লাছ 6ত তোমালোকে ধুনীয়াকৈ পাবা, ভাৰতীয় পদ্ধতি, আন্তৰ্জাতিক পদ্ধতি। ঠিক আছে। ক্লাছ 6ত তোমালোকে এইখিনি গোটেই ক্লিয়াৰ হ'ব। আৰু ক্লাছ 5ৰ মেথমেটিক্সৰ বুজাওঁতে মই এইখিনি তোমালোকক ধুনীয়াকৈ বুজাই দিছিলোঁ। ঠিক আছে। আশা কৰিছোঁ তোমালোকে এইবাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে পৰীক্ষাত পাৰিবা। নেক্সট কুৱেশ্যন চোৱা, এইটো ছাইডত কি দিছে, পানীয়ে চাপ দিয়ে, দ্য ডিৰেকশ্যন অফ প্ৰেছাৰ অফ ৱাটাৰ ইজ। নেক্সট এইটো কুৱেশ্যন, তলৰ সংখ্যাটো অংকৰে লিখা। ইয়াত কি দিছে চোৱা, 204,75,49,647 দিছে। 204 কোটি দিছে চোৱা, একক, দশক, শতক, হাজাৰ, 10,000, লাখ, 10 লাখ কোটি। গতিকে 204,75,49,647 হ'লে হ'ব, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে। এনেকুৱা ধৰণে কুৱেশ্যন তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব। নেক্সট প্ৰশ্নটো চোৱা, বতাহৰ গতিবেগ জোখা সঁজুলিবিধ হৈছে দ্য ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজিয়ৰ দ্য উইণ্ড স্পীড ইজ। তাৰপিছত
ইয়াতে আমাক ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছিল তোমালোকক মই ঊৰ্ধ্বক্ৰমত সজোৱা অৰ্ধক্ৰমত সজোৱা এইবিলাক মই তোমালোকক শিকাই দিছিলোঁ ঠিক আছে সৰুৰ পৰা ডাঙৰলৈ সজোৱা আৰু ডাঙৰৰ পৰা সৰুলৈকে সজোৱা নেক্সট কুৱেশ্যন চোৱা দদ চৰাই পোৱা গৈছিল দদ চৰাই ক'ত পোৱা গৈছিল মৰিচাছ দ্বীপত অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা এইটো চাইডত চোৱা মেথমেটিক্সৰ এইটো কুৱেশ্যন আছিল 7890234 অংককেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটোৰ পাৰ্থক্য অৰ্থাৎ আমি প্ৰথমতে কি কৰিব লাগিব এই যিটো আমাৰ সংখ্যা দিয়া আছে 7890234 এইটোৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো ফাৰ্ষ্ট আমি লিখিব লাগিব লিখাৰ পিছত আমি এইকেইটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগিব লিখাৰ পিছত ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি যিটো আমি বিয়োগফল পাম সেইটোৱে হ'ব এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা ইয়াৰ এইটো সাইডত চোৱা প্ৰটিনত থকা মৌলবিধ হ'ল নেক্সট এইটো কুৱেশ্যন হৈছিলে যে এই সংখ্যাটোক হিন্দু আৰবীয় পদ্ধতিত লিখা ইয়াত চোৱা এইটো কিহত দিয়া আছে আমাক ৰোমান সংখ্যাত দিয়া আছে এইটোক আমাক হিন্দু আৰবীয় সংখ্যা পদ্ধতিত লিখিব দিছে নেক্সট ওৱান 19 নম্বৰ তলৰ কোনটো দীপ্তিমান বস্তু হয় সুধিছে কুৱেশ্যন নম্বৰ 20 আহিছিল পৃথিৱী পৃষ্ঠৰ সাগৰৰ পানীৰ শতকৰা পৰিমাণ কিমান নেক্সট ওৱান কুৱেশ্যন নম্বৰ 26 তলৰ কোনটো নিখুঁত সংখ্যা তাৰপিছত কুৱেশ্যন নম্বৰ 27ত দিছিল ইয়াত এটা সংখ্যা দিছে সংখ্যাটোৰ মাজত ইয়াত কি দিয়া আছে ষ্টাৰ দিয়া আছে এই ষ্টাৰ চিনৰ ঠাইত কি অংক বহুৱালে এই সংখ্যাটো 11ৰে বিভাজ্য হ'ব আমাক উলিয়াবলৈ কৈছে নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 28 মেথমেটিক্সৰ কুৱেশ্যন আছিলে যদি বি এৰে বিভাজ্য হয় তেন্তে এ আৰু বিৰ গসাগু আৰু লসাগু উলিয়াব দিছে 29 নম্বৰ দিছিল খালী বাকচত কি হ'ব ইয়াত চোৱা এটা খালী বাকচ দিয়া আছে এই খালী বাকচত কি হ'ব আমাক সুধিছে ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা এই সাইডত এ এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে বি একেটা কাম 15 দিনত সম্পূৰ্ণ কৰিব পাৰে কামটো দুই একেলগে কিমান দিনত কৰিব পাৰিব তাৰপিছত এইটো এটা কুৱেশ্যন দিছিলে এটা অপশ্যন চাৰিটা দিয়া আছে শুদ্ধটো আমাক বাছি উলিয়াবলৈ দিছিলে নেক্সট চোৱা কুৱেশ্যন নম্বৰ 37 এখন বাছ গাড়ীয়ে 2 ঘণ্টাত 60 কিলোমিটাৰ যায় গাড়ীখনে 30 মিনিটত যোৱা দূৰত্বটো আমাক উলিয়াবলৈ কৈছে 31ত দিছিল এইটো আমাক গড় যদি 20 হয় তেতিয়া x ৰ মান উলিয়াব দিছে নেক্সট 38 নম্বৰ কুৱেশ্যন দিছিল এইটো তাৰপিছত কুৱেশ্যন নম্বৰ 32 দিছিল 65ৰ আটাইকেইটা মৌলিক উৎপাদকৰ যোগফল হ'ব 65ৰ আটাইকেইটা মৌলিক উৎপাদকৰ যোগফলটো আমাক উলিয়াব দিছে প্ৰথমতে আমি মৌলিক উৎপাদক উলিয়াব লাগিব তাৰপিছত সেইকেইটা যোগ কৰিব লাগিব যেটো যোগফল পাম সেইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট ওৱান 33 নম্বৰ এটা ঘনকৰ আয়তন 512 সেন্টিমিটাৰ হলে ইয়াৰ বাহুৰ দিশটো আমাক উলিয়াব দিছিল এইটো সাইডত দিছিল 39 নম্বৰ কাখৰ চিত্ৰত কিমানডাল বাহু আৰু কৰ্ণ মিলি কিমানডাল ৰেখাখণ্ড আছে উলিয়াব দিছিল নেক্সট 34ত দিছিল তলৰ কোনটোৰ মান 1 হ'ব আমাক সুধিছিলে ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব নেক্সট ওয়া গ্ৰুপ বি অৰ্থাৎ মেন্টেল এবিলিটি টেষ্টৰ অৰ্থাৎ মানসিক সামৰ্থ্য অভিক্ষাত তোমালোকৰ 30 নম্বৰ থাকে প্ৰত্যেকটো প্ৰশ্নতে 1 নম্বৰকৈ দিয়া থাকে ঠিক আছে ইয়াতে একেটা তোমালোকে চাই চোৱা একেটা তোমালোকৰ ইয়াত তোমালোকক বুজাই দিয়াটো অসম্ভৱ ঠিক আছে তোমালোকে নিজেই চাই ল'ব লাগিব আৰু ইয়াতে তোমালোকে এনেকুৱা ধৰণৰ যেটা মেন্টেল এবিলিটি টেষ্টৰ কুৱেশ্যনসমূহ কৰিবা ইয়াত যিবিলাক ডিৰেকশ্যন দিয়া আছে অৰ্থাৎ নিৰ্দেশনা যিখিনি দিয়া আছে এই নিৰ্দেশনাখিনি তোমালোকে পঢ়িব লাগিব যেনে চোৱা তোমালোকক ইয়াতে কি নিৰ্দেশনা দিছিল যোৱাবাৰৰ প্ৰশ্নপত্ৰখনত তলৰ 41ৰ পৰা 45 নং প্ৰশ্নত এটাকৈ শ্ৰেণী দিয়া আছে বিকল্প উত্তৰবোৰৰ পৰা খালী ঠাইৰ বাবে এটা পদ নিৰ্ণয় কৰিব লাগে যাতে শ্ৰেণীটো সম্পূৰ্ণ হয় ঠিক আছে এটা নিয়মত এইকেইটা কৰা আছে নেক্সটটোত কি হ'ব সেই নিয়ম মতে আমাক উলিয়াবলৈ দিছে গতিকে চাই যোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব আৰু যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা তোমালোকে ভিডিওটো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা তোমাৰ বন্ধু বান্ধৱীসকলেও আভাস পাব যে এনেকুৱা ধৰণৰ এইবাৰ কুৱেশ্যন আহিব বহুতো ছাত্ৰ ছাত্ৰীৰ বাবে একেবাৰে ইজি কুৱেশ্যন আহে গতিকে তোমালোকে চাই ল'ব পাৰিবা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ঠিক আছে নেক্সট ওয়া গ্ৰুপ সি জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন আহে অৰ্থাৎ সাধাৰণ জ্ঞান আৰু সাময়িক ঘটনা প্ৰবাহৰ কুৱেশ্যন ইয়াতে 20টা প্ৰশ্ন আহে মুঠ নম্বৰ থাকে 20 নেক্সট ওয়া এইটো প্ৰশ্ন আছিল নেলছন মেণ্ডেলা কোনখন দেশৰ নাগৰিক আছিল নেলছন মেণ্ডেলা আছিল দক্ষিণ আফ্ৰিকাৰ অপশ্যন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নাগপুৰ ভাৰতৰ কোনখন ৰাজ্যৰ অন্তৰ্গত ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব আৰু অহাকালি মই উত্তৰখিনিৰ ভিডিও এই চেনেলত আপলোড কৰি দিম তোমালোকে চাবলৈ নাপাহৰিবা
নেক্সট এইটো কি কুৱেশ্যন দিছে যে সীমান্ত গান্ধী নামেৰে কাক জনা যায় এইটো খান আব্দুল গফুৰ খান হ'ব খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰেও জনা যায় ঠিক আছে এইখিনি তোমালোকে চাই লোৱা তাৰপিছত তোমালোকৰ গ্ৰুপ ডি তোমালোকৰ ইংলিছ গ্ৰামাৰৰ পৰা কিমান নম্বৰ আহে 10 নম্বৰ থাকে ঠিক আছে ইয়াতে তোমালোকৰ ইংলিছ গ্ৰামাৰ এনেকুৱা কুৱেশ্যন আহে যে which is the noun of the following ইয়াৰ তলত দিয়া গেটাৰ ভিতৰত নাউন কোনটো নেক্সট which is the uncountable noun of the following তলত দিয়া গেটাৰ ভিতৰত uncountable noun কোনটো countable noun uncountable noun ইয়াৰ ওপৰত মই ভিডিও আপলোড কৰি দিছিলোঁ সম্পূৰ্ণ অসমীয়াত তোমালোকে চাবলৈ নাপাহৰিবা